কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰি কৃষ্ণ তজু পাৱে কৰো শুভ্ৰ নাম ৰাম তজু পাৱে কৰো শুভ্ৰ নাম কৃষ্ণ মমতাময়ী কলা কেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত উপবিষ্ট সমূহ ৰাইজলৈ মোৰ কণমানি সেৱা নিবেদন কৰিছোঁ। যিজনা মহাপুৰুষে অসমত নৱবৈষ্ণৱ ধৰ্মৰ অমৃতৰ বন্যা পৃথিৱীলৈ বোৱাই আনিলে, যিজনাই কলা কৃষ্টি ধৰ্ম সাহিত্য সংস্কৃতি দি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে, সেই মহাপুৰুষজনৰ আদৰ্শৰে গঠিত এই মমতাময়ী কলা কেন্দ্ৰ। আজি মোক দুআষাৰ ক'বলৈ দিয়াত আপোনালোক সকলোলৈকে মই ভক্তি ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া মই জগত গুৰুজনাৰ বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকেও পাম তুহাৰি চৰণ কুৰেণু হত কৌতি, বাৰে কৰো সুপ্ৰণাম, বাৰে কৰো সুপ্ৰণাম। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নগাঁও জিলাৰ আলিপুখুৰী নামে ঠাইত। তেওঁ দেউতাকৰ নাম আছিল কুসুম বৰভূঞা, মাকৰ নাম আছিল সত্যসন্ধ্যা, ককাকৰ নাম আছিল সূৰ্য বৰভূঞা, আইতাকৰ নাম আছিল খেৰসুঁতী। সৰুতে শংকৰদেৱৰ মাক দেউতাক ঢুকোৱাৰ পাছত বুঢ়ীমাক খেৰসুঁতীয়ে শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল। সৰুতে শংকৰদেৱ এজন সাহসীয়া ভিক্ষু আছিল। তেওঁ ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হ'ব পাৰিছিল। প্ৰকাণ্ড ষাঁড় গৰু শিঙত ধৰি বগৰাই দিব পাৰিছিল। শংকৰদেৱ বহুত ডাঙৰলৈকে বিদ্যালয়লৈ যোৱা নাছিল, লগৰীয়াৰ লগত খেল ধেমালি কৰি ফুৰিছিল। সেইকাৰণে বুঢ়ীমাক খেৰসুঁতীয়ে শংকৰদেৱক এদিন মহেন্দ্ৰ কন্দলীটোললৈ লৈ গৈছিল। সেই সময়ত স্কুলবিলাকক টোল বুলি কৈছিল। মহেন্দ্ৰ কন্দলীটোলত অ আ ক খ শিকিয়ে শংকৰদেৱে এটা সুন্দৰ কবিতা ৰচনা কৰিছিল। এতিয়া মই সেই কবিতাটি আবৃত্তি কৰি দিছোঁ। কৰতল কমল কমল দল নয়ন, ভৱদৱ দহন গহন বন শয়ন, নপৰ নপৰ পৰ হস্তৰত গময়, সভয় মভয় ভয় মম হৰ হততয়, শৰতৰ বৰহৰ হত দশ বদন, খগচৰ নগধৰ ফন ধৰ হয়ন, জগদগ মপহৰ ভৱ ভয় তৰণ, পৰ পদলয় কৰ কমল জনয়ন। এই কবিতাটি মহেন্দ্ৰ কন্দলীয়ে শুনাৰ লগে লগে শংকৰদেৱৰ পাণ্ডিত্য উমান পাইছিল। তাৰ পাছত শংকৰদেৱ ডাঙৰ হৈ বৰগীত ৰচনা কৰিছিল। এতিয়া মই এটা বৰগীতৰ কলি গাই দিবলৈ লৈছোঁ। গোপালে কি গতি
কৈলে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৈলে গোবিন্দে কি মতি দিলে নাথ বিফলে বয়স হব গেলৰে মতি দিলে নামঘৰ স্থাপন কৰিছিল অসমত খোল তাল ভাওনা আদিৰ প্ৰচলন কৰিছিল তেওঁৰ প্ৰিয় শিষ্যজনৰ নাম আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শংকৰদেৱ আৰু মাধৱদেৱে লগ হৈ এঘৰৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কয় 120 বছৰ বয়সত কোচবিহাৰৰ ভেলামধুপুৰ সত্ৰত শংকৰদেৱে দেহত্যাগ কৰিছিল এই মহাপুৰুষজনৰ কথা কৈ শেষ কৰিব নোৱাৰি সেইকাৰণে কবি যতীন্দ্ৰনাথ দুৱৰাই লিখিছিল তোমাৰ জীৱনীয়ে নে লিখে নে সাহিত্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ এতিয়া মই মাধৱদেৱৰ এফাকি ঘোষাৰে মোৰে বক্তব্য সামৰণি মাৰিছোঁ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেয় জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ